আসলতে কি হৈছিল সিংগাপুৰত কিয় হৈছিল কোনেও কিয় দায়িত্ব নললে জুবিন গাৰ্গৰ এতিয়া উত্তৰ লাগে গৰিমা শইকীয়া গাৰ্গক এনেকুৱা এজন মানুহক এনেকে মানে ইমান নেগলিজেন্স কেনেকে পাব পাৰে এজন তেওঁৰ দৰে এজন ব্যক্তিয়ে গতিকে সেইখিনি উত্তৰ আমাকো লাগিব সেই ন্যায় আমাকো লাগিব আৰু উচিত তদন্ত হ'ব বুলিও আশা কৰিছোঁ আস্থা ৰাখিছোঁ সম্পূৰ্ণ বিশ্বাসেৰে কৈছোঁ উচিত তদন্ত হওক আমি সকলো কথা জানিব লাগিব জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আজি কাহিলিপাৰাৰ ঘৰখন জুবিনৰ অনুৰাগী আৰু শুভাকাংক্ষীৰে উপচি আছে সকলোকে মাত লগাই আহৰি পোৱা নাই গৰিমাই মাজে মাজে স্বামী জুবিনৰ ফটোৰ আগত সেৱা লৈ উচুপি উঠিছে গৰিমা বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে জুবিনে সাগৰত সাঁতুৰি থকাৰ ভিডিঅ' আৰু ছিংগাপুৰৰ হাস্পতালত তোলা ফটোখন বহু পলমকৈহে দেখা পাইছে গৰিমাই কাৰণ ঘটনাৰ খবৰ পোৱাৰ পিছত কোনেও তেওঁৰ ফোন ধৰা নাছিল আনকি মেনেজাৰ সিদ্ধাৰ্থৰ পৰাও পোৱা নাছিল ফোন যেতিয়া খবৰটো পাইছিলোঁ তেতিয়া মই সিদ্ধাৰ্থকে সুধি আছিলোঁ কাৰণ কাৰো ফোন লগা নাছিল পিছলে কাৰো ফোন মই একেবাৰে নাপালোঁ মই ইমান চেষ্টা কৰিছিলোঁ বিচাৰিছিলোঁ যে মোক আচল ঘটনাটো কি হৈছে কওক মই কৰি আছিলোঁ ফোন মই খবৰ তেওঁলোকৰ পৰাই পাইছোঁ প্ৰথম তাৰপিছত আৰু মই কাকো ফোনত নাই পোৱা একো মানে ইমান বিচাৰিছিলোঁ যে তেওঁ ভণ্টি আৰু মই ইমান ৰিকুৱেষ্ট কৰিছোঁ সকলোকে যে মোক এবাৰ দেখুৱাই দিয়ক অন্ততঃ কি হৈছে কেনেকৈ আছে নাই একো দেখিবলৈ নাপালোঁ না ভিডিঅ' পালোঁ না এটা হেৰি পালোঁ তাৰপিছত কিন্তু ফেচবুকত বা হেৰিত এইবোৰ ভিডিঅ'বোৰ ওলায়ে আছে এটা এটাকৈ শেষ মুহূৰ্তৰ ফটোও পাইছোঁ হস্পিটেলৰ ভিতৰত কিন্তু সেইখন বহুত পিছত দেখিছোঁ সাগৰত সাঁতুৰি ভাগৰুৱা হৈছিল জুবিন গাৰ্গ সেই ক্লান্ত সময়ত কি বিচাৰিছিল জুবিন গাৰ্গৰ মনে আশ্ৰয় নে গৰিমাৰ প্ৰশ্ৰয় শেখৰ সিদ্ধাৰ্থ আৰু শ্যামকানুৰ অনাদৰ অৱহেলাৰ বাবে এনে হ'ল জুবিনৰ বিশেষকৈ শ্যামকানুৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ গৰিমাৰ শ্যামকানুৱে জুবিনক কিয় লৈ গৈছিল চিকিৎসাকৰ্মী নাছিল সুৰক্ষাৰ ব্যৱস্থা নাছিল আনকি জুবিন গাৰ্গক যে ভালকৈ থকা খোৱাৰ ব্যৱস্থা কৰি দিছিল সেই লৈও সন্দেহ প্ৰকাশ কৰিছে জুবিন পত্নীয়ে নেগলিজেন্স অফ ডিউটিটোতো সম্পূৰ্ণ দেখা গৈছে যিবোৰ ভিডিঅ' চাৰ্কুলেট হৈ আছে এতিয়া দেখা গৈছে জুবিন একেবাৰে সম্পূৰ্ণভাৱে তেওঁ এক্সস্টেড হৈ গৈছে সেই সময়খিনিত আকৌ লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ পানীত এৰি দিয়া এই বস্তুবোৰ আমি আচলতে বহুত দেৰিকৈ দেখিছোঁ 6-7 দিন যোৱাৰ পিছত আমি এইবোৰ ভিডিঅ' দেখিছোঁ আৰু শেষৰ সময়টোত সেই ভাগৰুৱা সময়টোত চাগে মই মানে ভাবিব নোৱাৰোঁ তেওঁৰ বুকুখনে তেতিয়া কি বিচাৰিছিল আৰু তেতিয়া তেওঁ চাগে মনত কেনেকুৱা এটা অৱস্থা হৈছিল শ্যামকানু মহন্তৰ কথা একো ক'বই নিবিচাৰোঁ কাৰণ শ্যামকানু মহন্তই কিয় লৈ গ'ল তাত গৈ পেলাই এজন বন্ধু বুলিয়ে অকল জুবিনৰ দৰে এজন ব্যক্তিক এটা সত্তাক এজন শিল্পীক কেনেদৰে ৰাখিব বিচাৰিছিলে সেইটো কথা মই একো বুজিয়ে নাপালোঁ না কোনো মেডিকেল এছিষ্টেঞ্চ আছিল না কোনো ছিকিউৰিটি আছিল না তেওঁৰ প্ৰতি বিশেষ কিবা এটা মানে থকাৰ তেওঁৰ খোৱাৰ তেওঁৰ যত্নৰ কাৰণে কিবা এটা বিশেষ কিবা ব্যৱস্থা কৰা হৈছিল বুলিও মোৰ সন্দেহ আছে সেইবোৰ কথাত আৰু একো কৰা নাছিল আচলতে আৰু শেষ মুহূৰ্ততো দেখা গৈছে তাত যিসকল উপস্থিত আছিল সিদ্ধাৰ্থে হওক শেখৰে হওক বা তাত উপস্থিত যিসকল অসম এছ'চিয়েশ্যনৰ যিকেইজন মেম্বাৰ আছিল তেওঁলোকে জুবিনৰ কোনো সেই একদম ভাগৰুৱা অৱস্থাটো তেওঁক আচলতে আঁতৰাই আনিব লাগিছিল সেই সময়ত তেওঁক পানীত নামিবলৈ দিয়াৰ কোনো কথা নাছিল ৰাখিব লাগিছিল সেইটো একদম সম্পূৰ্ণ দায়িত্ব আছিল সেইটো যোৱা কথা কোৱাও নাছিল আৰু হোৱাও নাছিল কিন্তু এইখিনি সময়ত মোৰ ঘৰুৱাও বহুত সমস্যা আছিল আচলতে দেউতা মোৰ শহুৰ দেউতা অসুস্থ মোৰ নিজৰ মা দেউতা অসুস্থ তেওঁলোকৰ কেয়াৰটেকাৰ দুজন তেতিয়া মানে এজনৰ মামাকৰ মৃত্যু হৈছিল গতিকে ঘৰলৈ যাব লগা হৈছিল তাৰপিছত মোৰ দেউতাৰ লগত থকাজনৰো তেওঁক মানে কেইদিনমানৰ কাৰণে ছুটি লাগিছিল পূজাৰ আগে আগে এই গোটেই কথাবোৰ আচলতে মই ঠিক কৰিবলৈ ঘৰত মই আছিলোঁ কেয়াৰটেকাৰ কেইজনৰ কাৰণ NGOৰ পৰা তেওঁলোকক ৰখা হৈছিল গতিকে এই ব্যৱস্থাবোৰ কৰি আছিলোঁ মই ভাবিছিলোঁ যে 21 তাৰিখে জুবিন যিহেতু ঘূৰি আহিব 22 তাৰিখৰ পৰা আমি চিনেমাখনৰ কামত লাগিম আৰু 30 তাৰিখৰ পৰা জুবিনৰ এতিয়া পূজাৰ শ্ব' আৰম্ভ হোৱা কথা গতিকে 29 তাৰিখমানৰ পৰা আমাৰ ট্ৰেভেলিঙৰ মানে প্লেন আছিল এইবোৰ ঘৰৰ পৰাই ঔষধি পঠাইছিল গৰিমাই
ভাবিছিল তেওঁৰ অনুপস্থিতিত যত্ন ল'ব সিদ্ধাৰ্থ, শেখৰ, শ্যাম কানুহঁতে। এওঁলোকৰ দৰে বহুতেই যে জুবিনক ব্যৱহাৰ কৰিছিল বহুদিন পূৰ্বেই দেখা পাইছিল গৰিমাই। জুবিনে মানা কৰাৰ বাবে সোমোৱা নাছিল প্ৰফেশ্যনেল ক্ষেত্ৰত। মেডিচিনখিনিতো আমি দি পঠাইছিলোঁ। মেডিচিন তেওঁৰ এটাই মেডিচিন আচলতে, সেইটো তেওঁৰ যোৱা বছৰ আগষ্টৰ 24 তাৰিখৰ আগষ্টত 2024 আগষ্টত যেতিয়া তেওঁৰ লাষ্ট যিটো মানে এটেক আহিছিল, যিটো চিজাৰ এটেক আহিছিল, তাৰপিছত তেওঁক লেভিপিল এক্সাৰ বুলি এটাই টেবলেট তেওঁক দিছিল, 24 ঘণ্টাত খাব লাগে। আৰু আমি সেই টেবলেটটো এনেদৰে ৰাখোঁ, মই কেইবাটাও টেমা মানে বনাই দিছোঁ। তেওঁৰ বেগত থাকে, তেওঁ গাড়ীত থাকে, তেওঁৰ ষ্টুডিঅ'ত থাকে, আমাৰ ঘৰত থাকে। গতিকে তেনেদৰে সকলোবোৰ কেৰিও কৰিছিলে। মই সদায় থৈ দিওঁ তেনেকৈ, য'তেই যাওঁ তেওঁ যাতে বেৰটো মিছ নকৰে। আৰু তেওঁৰ লগত যিকেইজন নিৰাপত্তা ৰক্ষী থাকে, তেওঁ নন্দেশ্বৰ বৰা বা বসুদা, তেওঁলোকে সদায় চায়। আৰু এবাৰো ভাবিছিলোঁ যে তেওঁক মেডিচিন দিছে, মেডিচিনটোৰ কথা অৱশ্যে আমি নাজানো তেওঁ খাইছে নে নাই খোৱা, কিন্তু আমিতো দি পঠাইছোঁ, লৈ গৈছে। সেইটোতো বহুত আগৰ পৰাই দেখা গৈছে। আৰু জুবিনে আচলতে সকলোকে বিশ্বাস কৰিছিল। জুবিনে ইমানেই বিশ্বাস কৰে সকলোকে যে তেওঁৰ প্ৰফেশ্যনেল কামত মোক কেতিয়াও সোমাবলৈ দিয়া নাছিল। আৰু তেওঁ মোক সদায় একদম আৰম্ভণিৰ পৰা, সেইটো মই বিয়া হোৱাৰ কথা নহয়, একেবাৰে প্ৰথমৰ পৰাই মোক এইবোৰ কথা বুজাইছিল যে যেতিয়া NK প্ৰডাকশ্যন আছিল দেৱে বৰকটকী, তেওঁলোক মোৰ ফেমিলি, মোৰ ককাই ভাইৰ নিচিনা। এইবোৰ ব্যৱসায়ৰ কামত তুমি মাজত নোসোমাবা, কাৰণ যেতিয়াই আমাৰ পত্নীসকল সোমায় বা মহিলাসকল সোমায় ঘৰৰ, তেতিয়া কিছুমান কথাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেতিয়াৰ পৰাই মোক প্ৰতিটো কথাত মানে প্ৰফেশ্যনেল কথাত মই আঁতৰিয়ে থাকিছিলোঁ, কেতিয়াও মই সোমোৱা নাই। মই ষ্ট্ৰংলিয়ে মই যিমান পাৰোঁ, কাৰণ তেওঁ সদায় বহুত ষ্ট্ৰং আছিল আৰু মোক সদায় ষ্ট্ৰং হ'বলৈ তেওঁ মোক শিকাই গৈছে। ইমান বছৰে মই আচলতে বুজিও পোৱা নাছিলোঁ যে 30টা বছৰ মই তেওঁৰ লগত আছোঁ। 30টা বছৰে তেওঁ প্ৰতি মুহূৰ্তত তেওঁ শিক্ষক হিচাপে নহয়, কিন্তু প্ৰতিটো মুহূৰ্তত তেওঁ মোক এটা এটা কথা মোক শিকাই গৈছে। গতিকে মই এতিয়া তেওঁ কি বিচাৰিব পাৰে, তেওঁৰ কাৰণে কি কৰিব লাগে, মই সেইটো নিজৰ ওপৰত মই ভাবোঁ মই সবল হৈ কৰিব পাৰিম। 18 ছেপ্টেম্বৰত জুবিনৰ সৈতে শেষবাৰলৈ কথা পাতিছিল গৰিমাই। য়দ পাৰ্টিৰ কথা জনা নাছিল জুবিনে। জনা হ'লে মোক ক'লেহেঁতেন, দাবী গৰিমা গাৰ্গৰ। মই আগদিনা কথা পাতিছোঁ। মই এইটো কথা নাজানিছিলোঁ যে তেওঁলোকৰ য়দ পাৰ্টি কিবা মানে প্লেন হৈছে। হয়তো সেইটো জুবিনেও নাজানিছিলে, কাৰণ জুবিনে যদি জানিলেহেঁতেন, 18 তাৰিখে মই যেতিয়া কথা পাতিছোঁ তেওঁৰ লগত, তেতিয়া তেওঁ হয়তো মোক খুব উৎসাহেৰে ক'লেহেঁতেন, কাৰণ তেওঁ এনেকুৱা বস্তুবোৰ ভাল পায়তো, খুব উৎসাহেৰে চাগে ক'লেহেঁতেন যে কাইলৈ এনেকুৱা ধৰণৰ এটা মানে কিবা এটা প্লেন হৈছে। সেইবোৰ কথা মই এতিয়া লাহে লাহে মই আনৰ পৰা শুনিছোঁ, জানিব লাগিব, শিকিব লাগিব সকলো কথা। তেওঁ আচলতে এটা মিছনতে আহিছিল। তেওঁ নিজৰ সময় লৈ আহিছিল, নিজৰ ক'বলগীয়াখিনি, নিজৰ কৰিবলগীয়াখিনি কৰি গ'ল। যেতিয়া তেওঁ থাকোঁতেও কিছুমান কথা নুবুজা নিচিনা লাগে, বহুতে তাৰ অৰ্থ নুবুজি পেলাই বেলেগ অৰ্থ ওলায়, বেলেগ ধৰণৰ কথা হয়। আমি অলপ চিন্তিত হ'লেও তেওঁ কয় মোৰ কথা আজি বুজি পোৱা নাই, 10 বছৰৰ পিছত মানুহে বুজি পাব। আৰু এতিয়া সেই কথাটোৱে আমি ভাবোঁ যে তেওঁ আচলতে বুজাবলৈও সময় নাছিল। তেওঁ নিজৰ সময়ৰ বাবে আহিছিল, নিজৰ কামখিনি কৰিছিল, নিজৰ কথাখিনি তেওঁ কৈছিল, আৰু সেইখিনি সময়ত তেওঁ তাক বিশ্লেষণ কৰাই মানুহক বুজাই যাবলৈও চাগে সময় নাছিল। সেইকাৰণে খৰধৰকৈ সকলো কাম তেওঁ কৰিছিল। জুবিনৰ সপোনৰ ঘৰখনক আমাৰ ঘৰ বুলি উল্লেখ কৰি গৰিমাই ক'লে, হাতত টকা নাই, নাজানো আমাৰ ঘৰখন গঢ়িম কিদৰে, কিন্তু সম্পূৰ্ণ কৰিম, কাৰণ জুবিনে মোক শক্তি দি আছে। অসমৰ জনতাকো জুবিনৰ আদৰ্শ মানি জীয়াই থাকিবলৈ আহ্বান গৰিমাৰ। য'ত আছে তেওঁ, তাৰ পৰা তেওঁ মোক সদায় শক্তি দি আছে। মোক আগতে কয় বাঘৰ যেতিয়া পত্নী হৈছা তুমি বাঘিনীয়ে হ'ব লাগিব, আৰু তুমি চাবা তোমাক সকলোৱে এনেকৈ মৰম দি ৰাখিব। মই এতিয়া ৰৈ থাকোঁতে যেতিয়া ইমান লোক আহে, প্ৰতিটো খুঁটাত তেওঁৰ ফটো লগাই থোৱা আছে, আৰু প্ৰতিখন ফটোৰ পৰা তেওঁ মোক চাই যেন কৈ আছে, আকৌ এনেকৈ লাগে মই কৈছিলোঁ নহয় তোমাক আগতে চোৱা, এতিয়া ইমান মানুহ আহিছে যে তুমি আহৰিয়ে পোৱা নাই। গোটেই জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে অকল মানুহ থাকিব লাগে। আজি একত্ৰিত হৈ আছে, কিন্তু মই আশা কৰোঁ, মই প্ৰাৰ্থনা কৰোঁ সকলোৰে প্ৰতি, আজি মই আহ্বানো জনাওঁ, আজি জুবিনৰ কাৰণে যেনেকৈ সকলো একত্ৰিত হৈছে, সকলোৱে আহি ইয়াত গোটেই সকলো ধৰ্মৰ লোক ইয়াত প্ৰাৰ্থনা কৰিছে তেওঁৰ বাবে,
কোনো ৰাজনীতিক কোনো দল সংগঠন নাই, কোনো জাতি ধৰ্ম নাই, একোৱে নাই। এনেকৈ সদায় মানুহ থাকক, তেতিয়া তেওঁ সুখী হ'ব। মানে বহুত কথা আহি পৰে নহয়, এতিয়া মোৰ হাতত সিমানখিনি অৰ্থও থাকিব লাগিব, মই সম্পূৰ্ণ কেনেকৈ কৰিম। এতিয়া জুবিন থাকিলে হয়তো আমি আৰু 6 মাহৰ ভিতৰত আমাৰ ঘৰটো সম্পূৰ্ণ হ'লহেঁতেন, কিন্তু এতিয়া কিমান সময় লাগিব, কেনেকৈ পাৰোঁ, তেওঁতো সকলো সপোন মই কৰিবলৈ চেষ্টা কৰিম, কিন্তু মোৰ কিমান সময় লাগিব, কেনেকৈ পাৰিম মই নাজানো। মাজে মাজে কান্দিছে গৰিমাই, বাটৰে শেষতে কিন্তু ধৈৰ্যৰে সাজু হৈছে যুঁজ দিবলৈ। স্বামীয়ে কৈছিল বাঘৰ পত্নী তুমি, আৰু এতিয়া সঁচা অৰ্থত বাঘিনী গৰিমা। বাটৰে শেষতে গৰিমা শইকীয়া গাৰ্গৰ এই সাহস হওক অসংখ্য নাৰীৰ প্ৰেৰণা। যোৱাহি আজি তোমাৰ বাটেৰে ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম। নামে বুকুৰে খাওঁ তুমি নহৰে উকা উকা মোৰ ফাগুন